হেল্ল' এভৰিৱান, ৱেলকাম টু আৱাৰ ইউটিউব চেনেল লাৰ্ণ ষ্ট্ৰলকাৰ। আজি আমি লৈ আহিছোঁ DME DSSৰ নন টেকনিকেল এক্সামৰ কিছুমান গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰ। যদি তোমালোকে DME DSSৰ নন টেকনিকেল এক্সাম দিব বিচৰা তেনেহ'লে এই ভিডিঅ'টো শেষলৈকে চাই থাকা। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ শিকিবলগীয়া প্ৰথম প্ৰশ্নটো হৈছে ইন হুইচ ইয়াৰ কাজিৰঙা ৱাজ ডিক্লেয়াৰ্ড এজ ৰিজাৰ্ভ ফৰেষ্ট। এই প্ৰশ্নটোত সুধিছে কোন বছৰত কাজিৰঙাক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1905 ইয়াৰ। 1905 চনত কাজিৰঙাক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। চিৰাং ডিষ্ট্ৰিক্ট ডাজ নট শ্বেয়াৰ বৰ্ডাৰ উইথ। এই প্ৰশ্নটোত সুধিছে চিৰাং জিলা কাৰ লগত সীমান্ত ভাগ নকৰে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নলবাৰী। চিৰাং জিলা নলবাৰীৰ লগত সীমান্ত ভাগ নকৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ৱেৰ দি লাৰ্জেষ্ট শ্বিপয়াৰ্ড ইন ইণ্ডিয়া ইজ লোকেটেড। এই প্ৰশ্নটোত সুধিছে ভাৰতৰ সৰ্ববৃহৎ জাহাজ নিৰ্মাণ কাৰখানা ক'ত অৱস্থিত। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কোচি। ভাৰতৰ সৰ্ববৃহৎ জাহাজ নিৰ্মাণ কাৰখানা কোচিত অৱস্থিত। আমি আহিলোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ ওৱান ইজ অল্ডেষ্ট মাউণ্টেইন ৰেঞ্জ ইন ইণ্ডিয়া। এই প্ৰশ্নটোত সুধিছে কোনটো ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অৰভেলি। অৰভেলি ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হু ইজ নন এজ দি ফাদাৰ অফ ইণ্ডিয়ান গ্ৰীণ ৰিভলিউশ্যন। এই প্ৰশ্নটোত সুধিছে ভাৰতীয় সেউজ বিপ্লৱৰ পিতৃ হিচাপে কাক জনা যায়। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব MS স্বামীনাথন। ভাৰতীয় সেউজ বিপ্লৱৰ পিতৃ হিচাপে MS স্বামীনাথনক জনা যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ ইজ দি অল্ডেষ্ট ফাৰ্ষ্ট গ্ৰেনাইট টেম্পল ৱাজ বিল্ট ইন ইণ্ডিয়া। এই প্ৰশ্নটোত সুধিছে ভাৰতত নিৰ্মাণ কৰা বিশ্বৰ প্ৰথমটো গ্ৰেনাইট মন্দিৰ কোনটো। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বৃহদীশ্বৰৰ টেম্পল। ভাৰতত নিৰ্মাণ কৰা বিশ্বৰ প্ৰথমটো গ্ৰেনাইট মন্দিৰৰ নাম হ'ল বৃহদীশ্বৰৰ টেম্পল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ৱেৰ ইজ দি হেডকোৱাৰ্টাৰ্ছ অফ ইণ্ডিয়ান ৰেলৱে ইজ লোকেটেড। এই প্ৰশ্নটোত সুধিছে ভাৰতীয় ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ দিল্লী। ভাৰতীয় ৰেলৱেৰ মুখ্য কাৰ্যালয় দিল্লীত অৱস্থিত। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হু ইজ দি ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট। এই প্ৰশ্নটোত সুধিছে মাউণ্ট এভাৰেষ্ট বগাই যোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বিচেন্দ্ৰী পাল। মাউণ্ট এভাৰেষ্ট বগাই যোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা হ'ল বিচেন্দ্ৰী পাল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ অফ দি ফলোৱিং ইজ দি 35th ডিষ্ট্ৰিক্ট অফ আছাম। এই প্ৰশ্নটোত সুধিছে তলৰ কোনখন জিলা অসমৰ 35 নং জিলা। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি তামুলপুৰ। তামুলপুৰ নামৰ জিলাখনেই হ'ল অসমৰ 35 নং জিলা। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হাউ মেনি কাণ্ট্ৰিজ শ্বেয়াৰ্ছ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ্ছ উইথ আছাম। এই প্ৰশ্নটোত সুধিছে কিমানখন দেশ অসমৰ সৈতে আন্তৰ্জাতিক সীমা আছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 2। দুখন দেশৰ অসমৰ সৈতে আন্তৰ্জাতিক সীমা আছে।